নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক জনাম যে এজন এডিআৰিত চিলেক্ট হোৱা কেণ্ডিডেটৰ প্ৰথমতে কিমান চেলেৰি পায়, সোমাই তেওঁলোকে কিমান দৰমহা পায়, সকলোখিনি কথা ক'ম। তাৰ কাৰণে মই আপোনালোকৰ আগত এখন পে স্লিপ উলিয়াই ল'ম, যাৰ গ্ৰেড পে'টো হৈ গ'ল 6200 আৰু বাকী যোনকেইটা পোষ্ট আছে, মই অকল এটা পোষ্টৰ কথা ক'ম। তাৰ উপৰি বাকী যোনকেইটা পোষ্ট আছে যাৰ গ্ৰেড পে' 6200, তেখেতসকলো চেলাৰী একেই হ'ব, ঠিক আছে। তাৰপিছত মই আপোনালোকক জনাম যে গ্ৰেড 4ৰ যোনটো মিনিমাম গ্ৰেড পে' 3900, তেওঁলোকৰ ইন হেণ্ড চেলাৰী কিমানমান হ'বগৈ। আৰু শেষত মই আপোনালোকক জনাম যে গ্ৰেড 3 যোনটো মেক্সিমাম গ্ৰেড পে' 8700, তাত সোমাই তেওঁলোকে কিমান দৰমহা পায়। তো ভিডিঅ'টো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ব'লক মই পে স্লিপখন উলিয়াই লৈছোঁ আপোনালোকৰ আগত। এইখন হৈ গ'ল এজন এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ চেলাৰী শ্লিপ ফেব্ৰুৱাৰী মান্থৰ কাৰণে। আপোনালোকে দেখিছে ওপৰত ফেব্ৰুৱাৰী 2026, আৰু এই বাকী ইনফৰ্মেশ্যনখিনি অলপ কনফিডেঞ্চিয়েল হয়, এইখিনি দেখাব নোৱাৰি, সেইটো কাৰণে মই ব্লাৰ কৰি দিছোঁ। ইয়াত আপোনালোকৰ বেচিক পে' যোনটো পে' বেণ্ড, ঠিক আছে, সেইটো হৈ গ'ল 14,000ৰ পৰা 70,000, তো 14,000 লগত গ্ৰেড পে' হৈ গ'ল 6200। তেতিয়া আপোনালোকে এডিশ্যন কৰিলে টোটেল পে'টো হৈ যায় 20,200। তাৰপিছত আহিল DNS এলাৱেঞ্চ। DNS এলাউন্স বৰ্তমান সময়ত হ'ল 58% অফ টোটেল পে'। তো আপোনালোকে 58% অফ টোটেল পে' যোন 20,200 তাৰ কৰিলে আহিবগৈ 11,716। এইটো হৈ গ'ল DNS এলাৱেঞ্চ। তাৰপিছত হাউচ ৰেণ্টটো সকলোৰে কাৰণে বেলেগ বেলেগ। যিসকলৰ পষ্টিং গুৱাহাটীত তেওঁলোকৰ হাউচ ৰেণ্টটো হৈ গ'ল 10% অফ টোটেল পে', আৰু বাকী ডিষ্ট্ৰিক্টৰ কিছুমানে 7% দিয়ে, কিছুমানে 8% দিয়ে। তো বৰ্তমান ইয়াত 7% দিছে, 7% অফ টোটেল পে', আৰু তেতিয়া হৈ গ'ল 1414। তাৰপিছত মেডিকেলৰ খৰচ থাকে 600 টকা, এইটো ফিক্স হয়। গ্ৰছ টোটেল এই গোটেইকেইটা এডিশ্যন কৰি পেলাই গ্ৰছটো হয়গৈ আপোনাৰ 33,930। তাৰপিছত কিছুমান ডিডাকশ্যন থাকে, যেনে আপোনালোকৰ NPS যোনটোত কাটে 3,192 টকা, GIS বৰ্তমান 60, পিছলৈ এইটো বাঢ়িব, পি টেক্স প্ৰফেশ্যনেল টেক্স 208 টকা, আৰু শেষত MMSLY ইয়াত কটা নাই, কিন্তু কিছুমানৰ কাটে 225 টকা কাটে। তো এই গোটেইকেইটা ডিডাকশ্যন কৰাৰ পিছত টোটেল ডিডাকশ্যন হয়গৈ 33,460, আৰু তাৰপিছত ইন হেণ্ড চেলাৰীটো হয়গৈ 30,470। তো এইটো 30,470 বেলেগৰ নহ'বও পাৰে, ঠিক আছে। যাৰ আপোনাৰ MMSLY ডিডাক্ট কৰিছে তেওঁলোকৰ অলপ কম হ'ব, কিন্তু 30,000ৰ ওচৰে পাজৰে থাকে, ঠিক আছে। তো এইটো হৈ গ'ল 6200ৰ যোনটো গ্ৰেড পে' তেওঁলোকৰ চেলাৰী। তাৰপিছত মই আহিছোঁ আপোনালোকৰ 3900ৰ। ইয়াত মই কেলকুলেশ্যন বা পে' স্লিপৰ নেদেখাওঁ, জাষ্ট মই আপোনালোকক কৈ যাম। তেওঁলোকৰ পে' বেণ্ডটো হৈ গ'ল 12,000 ৰুপিজ, গ্ৰেড পে'টো হৈ গ'ল আপোনাৰ 6200 নহয়, 3900 থাকে গ্ৰেড পে'। তাৰপিছত টোটেল পে' হয়গৈ আপোনালোকৰ 15,900। তাৰপিছত যোনটো DNS এলাৱেঞ্চ সেইটো হৈ যায় 58% অফ টোটেল পে', তেতিয়া হয়গৈ 9,000 অলম'ষ্ট 9,000 টকাৰ পৰা 9,500 টকাৰ ভিতৰত। তাৰপিছত হাউচ ৰেণ্টটো তেনেকৈ যদি চাওঁ 7% ল'লে আহিবগৈ অলম'ষ্ট আপোনাৰ 1,100 টকা ওচৰা ওচৰি, একজেক্ট ভেলুটো কোৱা নাই, এপ্ৰক্সিমেট ভেলু কৈছোঁ। মেডিকেল হৈ গ'ল 600 টকা। তাৰপিছত গ্ৰছ টোটেলটো হয়গৈ আপোনালোকৰ 26,000ৰ পৰা 27,000 ভিতৰত। তেনেকৈ ডিডাকশ্যন থাকে, ঠিক আছে। এই গোটেইখিনি ডিডাকশ্যন কৰাৰ পিছত নেট এমাউণ্টটো হৈ যায়গৈ আপোনালোকৰ 23,000ৰ পৰা 24,000ৰ ভিতৰত, ঠিক আছে। তো এইটো আছিলে আপোনাৰ গ্ৰেড 4ৰ যোনটো 3900 গ্ৰেড পে'। তাৰপিছত যদি আপোনালোকে গ্ৰেড 3 যোনটো 8,700 গ্ৰেড পে' হয়, তেওঁলোকৰো পে' বেণ্ডটো 14,000 থাকে, গ্ৰেড পে' 8,700, টোটেলটো হৈ যায়গৈ 22,700। তাৰপিছত DNS এলাৱেঞ্চটো হয়গৈ 58% অফ টোটেল পে', তেতিয়া আপোনাৰ অলম'ষ্ট 13,000ৰ পৰা 13,500ৰ ভিতৰত কিবা এটা ভেলু হয়। হাউচ ৰেণ্টটো 7% ধৰিলে হৈ যায়গৈ আপোনালোকৰ 1,600 টকা ওচৰা ওচৰি, আৰু লগত মেডিকেল এইসোপা লোৱাৰ পিছত আপোনালোকৰ গ্ৰছ টোটেলটো হৈ যায়গৈ 38,000ৰ পৰা 39,000ৰ ভিতৰত, ঠিক আছে। তাৰপিছত আপোনালোকে যদি ডিডাকশ্যনসমূহ কৰে তেতিয়া আপোনালোকৰ ইন হেণ্ড চেলাৰীটো হয়গৈ 34,000ৰ পৰা 35,000ৰ ভিতৰত। তো এইটো আছিলে
এজন এডিআৰিত ছিলেক্ট হোৱা কেণ্ডিডেটৰ ইন হেণ্ড চেলাৰী। বাকী সেইখিনি মই কোৱা নাই, তেনেকৈ আপোনালোকে যদি গেট পে'টো গম পায়, বেচিক পে' যদি গম পায়, তেনেকৈ আপোনালোকে কেলকুলেট কৰিব পাৰে। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। ভিডিঅ' যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানে আছিলে। ধন্যবাদ।